हेलो फ्रेंड्स, আজি মই ছাগলী মাংস বনাব ওলাইছো। এয়া মই পিয়াজ ভাজিছো। মাংসত ললো মই 1 কেজি মাংস। এয়া লৈছো। তাৰ পিছত এনেকৈ মই এতিয়া মোৰ পিয়াজ ভাজা হলে ব্ৰাউন কালাৰ হোৱালৈ ভাজিম মই পিয়াজ। আৰু অলপ ভাজা হোৱাৰ পিছত মাংস দিম মই। মোৰ মছলা মোৰ পিয়াজ ভাজা হৈ গ'ল। এতিয়া মই মাংসখিনি এনেকৈ ঢালি দিম। অলপ লৰাই তাৰপিছত হালধি নিমখ দিম মই। অলপ পালক কৰি লওঁ অলপমান। মই হালধি দি ল'লোঁ। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিম। 1 কেজি মাংসত নিমখ অলপ বেছি লাগে। এয়া মোৰ মাংস ভাজা হ'লেই দেখিছেনে। এতিয়া মই কি দিম জানে, ওলকবি আৰু আলু দিম। দি লৈছোঁ। দি এতিয়া ওলট পালট কৰি দিওঁ। অলপ ভাজি দিম ওলকবি আলু। মোৰ আলু ভাজা হৈ গ'ল। এতিয়া মছলা দি ল'ম। এই মছলাত মই দিলোঁ আদা, নহৰু, জলকীয়া। মই নেদেখুৱালোঁ মছলা পিছাটো। আৰু চবেতো আদা নহৰু দিয়ে জানেই। এনেকৈ ওলট পালট কৰি দিওঁ। কৰি এতিয়া মই মছলা দিম জিৰা পাউডাৰ। এয়া মই যিটো মছলা দিলোঁ, এয়া জিৰা আৰু ধনিয়া মিলাই কেনে মই মিলাই থৈছিলোঁ পাউডাৰখিনি। এয়া 1 কেজি মাংসত অলপ বেছি লাগিব নহয় জানো, মানে 3 চামুচ দিলোঁ। আৰু এয়া কাশ্মীৰী লাল মিৰ্চ। এইটো জলকীয়াটো জ্বালা নহয়, এইটো কালাৰৰ কাৰণে। আৰু এয়া গৰম মছলা। গোটেই একেলগে দি এতিয়া মই ওলট পালট কৰি দিম। এয়া মোৰ মছলা ভাজা হৈ গ'ল। তেল এৰি দিছে দেখিছেনে, মছলাই তেল এৰি দিছে। এয়া হয়, মোৰ এতিয়া মছলা ভাজা হৈ গ'ল। এতিয়া মই পানী ঢালি দিম। এতিয়া মই এই মিক্সি জাৰটোত যে পানী আছিলে সেইখিনিও ঢালি দিওঁ। মোৰ উতল আহিব আৰু এই দেখিছেনে মছলাই যে তেল এৰি দিলে, সেইকাৰণে তেলখিনি ভাঙি গৈছে। দেখিছে, মছলাই যদি তেল এৰি ভাজা নহয়, ভাজা হ'লেহে তেল এৰি দিয়ে। তেল এৰি নিদিলে এই মানে এনেকুৱা তেলবোৰ উপঙিও নুঠে। মোৰ মাংসৰ গ্ৰেভি হৈ গ'ল। এই দেখিছে তেলবিলাক কেনেকুৱা ভাঙি উঠিছে। এয়া দেখিছে কিমান ধুনীয়া ভাঙি উঠিছে। এতিয়া মই ইয়াত ধনিয়া দিম। এতিয়া ধনিয়াটো খুব প্ৰচলন ওলাইছে চিজন এতিয়া ধনিয়াৰ। খুব ধনিয়া খাব লাগে, ধনিয়া খালে ভাল। সেইকাৰণে আমিও দিওঁ। এইটো অপশ্যন, মানে যোনে ধনিয়া খাই ভাল পায় ধনিয়া দিব পাৰে, আৰু নিদিলেও কথা নাই। এনেকুৱা কেনেকুৱা হৈছে মই বনোৱা ৰেচিপিটো, ভাল লাগিছেনে? ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনো বজাই দিব। মোৰ হৈ গ'ল মাংস গ্ৰেভি। আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।